অন্ধ শাসন ভণ্ড শাসক অৰ্থ লোভৰ নগ্ন যুঁজত জীৱন মৰণৰ স্বপ্ন বাহক মগুন বিভোৰ অন্ধ সুখত হোমামৰেও ধৰিলে হেংদাং তৰোৱাল পিতাইৰ সেমেকা চকু মনত জ্বলিছে শুভৰ অগণি বেদনাত দহিছে বুকু। নমস্কাৰ, মই বিকাশ দাস আৰু আজি এজন বিশেষ সামাজিক মাধ্যমত তেওঁ চৰ্চা লাভ কৰিছে আৰু সেই বিশেষ ব্যক্তিজনক মই মোৰ অনুষ্ঠানৰ অৰ্জি কৰিলোঁ। নিয়ৰ গণেশ মোৰ সৈতে আছে। তেওঁ এটা বিশেষ গীত জুবিন গাৰ্গৰ গীত, সেই জুবিন গাৰ্গৰ গীতটোৰে মানুহৰ মাজলৈ সোমাবলৈ আৰম্ভ কৰিছে। আমি যদি সেই গীতটো অকণমান শুনিব পাৰোঁ ভাল লাগিব। অন্ধ শাসন ভণ্ড শাসক অৰ্থ লোভৰ নগ্ন যুঁজত অন্ধ শাসন ভণ্ড শাসক অৰ্থ লোভৰ নগ্ন যুঁজত জীৱন মৰণৰ স্বপ্ন বাহক মগুন বিভোৰ অন্ধ সুখত ক্লান্ত জীৱন আজি ক্লান্ত দি ঠক আজি ক্লান্ত জীৱন আজি ক্লান্ত দি ঠক আজি দুচকুত ভাহে মাথো শান্তিৰ শুভ্ৰ ৰং মুকুতিৰ শুদ্ধ পথ। ধন্যবাদ। ইমান সুন্দৰকে গীত নিশিকাকে কেনেকে সম্ভৱ? কেনেকে মাথো চেষ্টা কৰি গৈছো। ভগৱানে চকু মেলি চাইছে অলপ চলপকৈ, সেইটোৱে আৰু। আমি অনুষ্ঠানটো ভালকে কথা পাতিছো, যিহেতু আপোনাৰ লগত বহুতখিনি কথা পাতিছো, আপুনি নিজৰ কথাখিনি কৈছে আৰু আজি অসম লাইভ আৰু NB নিউজত সেই বিশেষ অনুষ্ঠানটো সম্প্ৰচাৰ হ'ব, সকলোৱে চাব। ঠিক আছে, আমি যিখিনি কথা পাতিছো সেইখিনি দৰ্শকে অনুষ্ঠানটোত চাব, সাসপেন্স ৰাখি দিওঁ কথাখিনি। আৰু শেষত এটা গীত শুনিব বিচাৰিছো মই, এই যে আপুনি গালে লাষ্টত সেই গীতটো, সুন্দৰ গীত গানটো শুনিছে সকলোৱে, নামটো নকওঁ, ডাইৰেক্ট গীত গানটো গাই দিওঁ, ভাল পাব সকলোৱে। হোমামৰেও ধৰিলে হেংদাং তৰোৱাল পিতাইৰ সেমেকা চকু মনত জ্বলিছে শুভৰ অগণি বেদনাত দহিছে বুকু। হোমামৰেও ধৰিলে হেংদাং তৰোৱাল পিতাইৰ সেমেকা চকু মনত জ্বলিছে শুভৰ অগণি বেদনাত দহিছে বুকু। সদম বেখি জাতীয়তাবাদে বিকিলে দৰদীৰ গান ধান হেৰুৱালে গান হেৰুৱালে হাতত হেৰুৱালে মান ধান হেৰুৱালে গান হেৰুৱালে হাতত হেৰুৱালে মান তেজত উঠিছে পিৰপিৰণি ৰক্ত স্নানৰ মন জাতিৰ পিঠিত মৰণ সংকট অন্ধ জনগণ অন্ধ জনগণ। আপুনি বহুত ধন্যবাদ জনালো মোৰ অনুষ্ঠানৰ অতিথি হোৱাৰ বাবে। আৰু ইমান জুবিন গাৰ্গক কেলে ভাল পায় আপুনি? ভাল, প্ৰিয়, অসমৰ সকলোৱে কয় প্ৰচাৰ হৈ থাকে অসমৰ সম্পদ জুবিন দা, অসমৰ এজন ভাল শিল্পী, ভগৱান বুলি চবেই মানে। সেইটো কাৰণে কিবা এটা ভাল বস্তু আকৰ্ষণ কৰিব লাগিব, চাব লাগিব, তেতিয়াই শিকিব পৰা যায়। সেইটো কাৰণে মই বিশেষ জুবিন দাক আদৰি লৈছোঁ। তেখেতৰ গানবোৰ খুব ভাল আৰু বিশেষ কষ্ট কৰি কেনে গায় আৰু সেইটো ভাল লাগে। কিছুমান হেঁচা গানৰ, কিছুমান সুৰ বহুত মানে সুন্দৰ আৰু একদম হৃদয়ত লাগি থকা, মানে সেইটো কাৰণে ভাল লাগে মোৰ। আজি অনুষ্ঠানটো কেনেকুৱা লাগিলে? আজি অনুষ্ঠানটো খুব ভাল লাগিছে আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ আমাৰ অসম লাইভ, তাৰপিছতে আমাৰ NB নিউজৰ কৰ্মকৰ্তাসকলো, ছাৰ বাইদেউসকললৈ, আৰু লগতে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনাৰ কাৰণে আজি NB নিউজৰ উপস্থিত হৈছোহি, ধন্যবাদ, থেংক ইউ। আজি এইটো দৰ্শকে যদি মৰম দিয়ে, কথা দিছো এটা অনুষ্ঠান আমি ভালকে কৰিম। আমি ইয়াতে এইটো যি আমি য'ত আছো ইয়াতে আমি কৰিম এটা সুন্দৰকে, অতি কম দিনৰ ভিতৰতে দৰ্শকে ভাল এটা অনুষ্ঠান চাবলৈ পাব গণেশৰ লগত। ঠিক আছে, থেংক ইউ।